নমস্কাৰ, হেল্পিং হেণ্ডৰ সকলো সদস্যকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি এই ভিডিঅ'টোত মিচিং নাম্বাৰৰ বিষয়ে আলোচনা কৰিছোঁ, একেবাৰে সহজ ভাষাত সকলোৱে বুজি পোৱাকৈ। আৰু ৰিজনিঙৰ মই এটা প্লেলিষ্ট এড কৰি দিছোঁ, ৰিজনিং বুলি। তাত সকলোখিনি ৰিজনিঙৰ ভিডিঅ' পাব আপোনালোকে। আৰু যিসকলে মোৰ চেনেলটো নতুন হয় তেওঁলোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে আগৰ পৰাই আছে তেওঁলোকেতো কৰিছে বাৰু, আৰু তেওঁলোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ সহায় সহযোগিতা মৰম পালে মই নিশ্চয়কৈ এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ দি থাকিবলৈ উৎসাহ পাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মিচিং নাম্বাৰ, যে মিচিং মানে কি? অদৃশ্য বা লুকাই থকা। যে মিচিং নাম্বাৰত কি কিছুমান সংখ্যা অদৃশ্য হৈ থাকে বা লুকাই থাকে। ইয়াতে কি কৈছে? মিচিং নাম্বাৰ কেন বি এডিশ্যন, মাল্টিপ্লিকেশ্যন, এইটো ডিভিজন হ'ব, ভি হ'ব, চি নহয়, স্কুৱেৰ, কিউব, এক্সেট্ৰা। যে মিচিং নাম্বাৰ কি হ'ব পাৰে? যোগ হ'ব পাৰে, পূৰণ হ'ব পাৰে, তাৰপিছত হৰণ হ'ব পাৰে, তাৰপাছত স্কুৱেৰ হ'ব পাৰে, কিউব হ'ব পাৰে। আৰু এইখিনিতে কৈ থওঁ যে লগত আপোনালোকে এখন বহি উলিয়াই ল'ব আৰু নিয়মকেইটা লিখি যাব। যদি কেতিয়াবা পাহৰিও যায় তেতিয়াহ'লে বহীখনত এবাৰ চকু ফুৰালে নিশ্চয় মনত থাকিব। বাৰু যিয়ে নহওক, এতিয়া মিচিং নাম্বাৰৰ আমি বেলেগ আলোচনাখিনিলৈ যাওঁ। যে মিচিং নাম্বাৰ কেনেকুৱা? আমি কি পাইছোঁ? যে মিচিং নাম্বাৰ যোগ হ'ব পাৰে, পূৰণ হ'ব পাৰে, হৰণ হ'ব পাৰে, কিউব হ'ব পাৰে, স্কুৱেৰ হ'ব পাৰে। এতিয়া আমি চাম কেনেকুৱা ধৰণৰ। ছাপ'জ দুটামান এক্সাম্পল লওঁ। ইয়াতে ছাপ'জ 4, 6, 5, 7 আৰু ইয়াতে 25, 6, 36, 4, 16। যে ইয়াতে কি লজিক সোমাই আছে এবাৰ ভাবকচোন। ইয়াতে কিমান আছে? 5ৰ কি 25 আছে। তাৰমানে আমি কি পাওঁ? 5 পূৰণ 5 কিমান হয়? 25। তাৰমানে 5ৰ স্কুৱেৰ, 5ৰ স্কুৱেৰ কিমান? 25। তাৰপিছত 6 পূৰণ 6 কিমান হয়? 36। তাৰমানে 6ৰ স্কুৱেৰ। তাৰমানে ইয়াতে সূত্ৰটো কি? স্কুৱেৰৰ সূত্ৰ লাগি আছে। আৰু 4ৰ স্কুৱেৰ কিমান? 16। তেতিয়াহ'লে 7ৰ স্কুৱেৰ কিমান হ'ব? আমাৰ এনচাৰ হ'ব 49। তাৰপাছত নেক্সট আমি আলোচনাত যাওঁ। ছাপ'জ ইয়াতে 9, 5, 5, 50 আৰু ইয়াতে 17, 4, 4, 72, 16, 5, 87। ইয়াতে কি লজিক সোমাই আছে? আমি কি কৰিম যে এইটো লাইনৰ হায়েষ্ট সংখ্যাটো কোনটো? 50, এইটো লাইনৰ 72, এইটো লাইনৰ 87। আমি ইয়াতে কি ভবামতে লজিক হয়নে নহয় চাম। প্ৰথমতে আমি এইটো সংখ্যাৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথমতে পূৰণ দি চাম, যিহেতু বেছি ডাঙৰ সংখ্যা আছে। যদি এই সংখ্যাকেইটাতকৈ বেছি ডাঙৰ সংখ্যা থাকে তেতিয়াহ'লে আমি কি কৰিম? চিধাই পূৰণ কৰিম, কাৰণ পূৰণ কৰিলেহে বেছি ডাঙৰ সংখ্যা পোৱা যায়। 9 5 গুণ পূৰণ কৰিলে কিমান ওলায়? 45 হ'ল। 45ৰ লগত 5 প্লাছ কৰি দিলে কিমান ওলাব? 50। ইয়াতে দেখোন 50। আমি ভাবামতে প্ৰচেছটো হয়নে? আকৌ চাম। 17 × 4, 7 × 4 কিমান হয়? 68। 68ৰ লগত 4 প্লাছ কৰি দিলে কিমান হ'ল? 8 4 12, 1 6 7 1 7 কিমান হ'ল? 72। হ'ল দেখোন। তাৰমানে চেম প্ৰচেছ ইয়াতো লগ হৈছে। 16 × 5 কিমান ওলাল? 80। 80ৰ লগত 7 প্লাছ কৰি দিয়াৰ লগে লগে কি হ'ব? 87 হৈ যাব। তাৰমানে আমি ভাবা প্ৰচেছটোৱে হয়।
আকৌ দুটামান এক্সাম্পল লৈছোঁ। Suppose 15 ইয়াতে 12 ইয়াতে 3 আৰু ইয়াত 44 ইয়াত 28 8 64 53 what ইয়াত কি লজিক সোমাই আছে আমি বিচাৰিম। ইয়াত কিমান আছে 15 আৰু ইয়াত কিমান 12 ইয়াতে 15 আৰু ইয়াত 12 আৰু ইয়াত দিয়া আছে 3। এতিয়া আমি কি কৰিম যেহেতু মিসিং নাম্বাৰ কি হ'ব পাৰে যোগ হ'ব পাৰে পূৰণ হ'ব পাৰে হৰণ হ'ব পাৰে কিউব হ'ব পাৰে স্কয়াৰ হ'ব পাৰে আমি প্ৰথমতে এটা কি কৰিম এই দুটা সংখ্যাক যোগ কৰি লম 15 12 5 2 7 2 27 27 পালো দেখোন 27 দেখোন ভাগ যায় 3 আছে ইয়াত 3 ৰে ভাগ কৰিলে দেখোন आंसर কিমান ওলায় 9 ওলায় যেটো উলিয়ালো এই প্ৰসেসটো ইয়াতেও খাইছে নেকি আমি মিলাই চাম কাৰণ ইটো প্ৰসেস কেতিয়াবা নহব পাৰে কেতিয়াবা এনেকুৱা হয় কেতিয়াবা অলপ আমি ভবাতকে এক্সামিনাৰে অলপ বেলেগ লেভেলৰ কাটি দিয়ে তেতিয়া মানে বেলেগ এটা মেথড বিচাৰি উলিয়াব লগা হয় আমি ইয়াতে কি কৰিম এই 44 টো আৰু এই 28 টো প্লাস কৰি চাম 8 4 12 হাতত 1 4 2 6 হাতৰ 1 72 72 ক 8 দি ডিভাইড কৰিম ডিভাইড কৰাৰ লগে লগে দেখোন आंसर 9 ওলাল এটোৰ দৰে তাৰ মানে সেম মেথড ইয়াত হাঙুৰ খাইছে আমি আকৌ কি কৰিম এই 64 আৰু এই 53 ক যোগ কৰিম 4 3 7 6 5 11 এই 117 কি মানেৰে ডিভাইড কৰিলে আমাৰ आंसर ওলাব 12 9 গুণ চাগত 9 2 18 1 9 1 9 হাতৰ 1 10 108 হল আৰু লাগে এবাৰ 13 9 2 চাম 13 9 9 3 27 হাতত 2 9 1 9 10 11 111 তাৰ মানে আমাৰ आंसर কিমান হ'ব 9 ওলাব লাগিব কাৰণ ইয়াতে আগৰটো 9 আছিল ইয়াতে 9 আছিল তেতিয়াহলে ইয়াত কিমান হ'ব 13 ৰে ডিভাইড কৰি আমাৰ आंसर কিমান ওলাব লাগিব 9 ওলাব লাগিব আমি কেইটামান আকৌ एग्जांपल লওঁ ইয়াত আছে ইয়াত কি কৈছে 33 ইয়াত কিমান আছে 33 আৰু ইয়াত 5 ইয়াত 6 ইয়াত 3 ইয়াত কি লজিক সোমাই আছে পাঁচশয় আমি পূৰণ কৰিম প্ৰথমতে কাৰণ ইয়াত বেছি 33 হাইয়েস্ট আছে তো 5 6 যোগ কৰিলে তো বা 5 6 3 যোগ কৰিলে তো 33 নোলাবই 5 6 যোগ কৰিলে কিমান হ'ব 11 11 আৰু 3 যোগ কৰিলে 14 14 তো ইয়াত নাই ইয়াত কিমান আছে 33 তাৰ মানে যদি কেতিয়াবা মাজৰ সংখ্যাটো বা যিকোনো মানে হাৰি থকা যেটো সংখ্যা আটাইতকৈ আমি বেছি দেখা পাও বা ডাঙৰ দেখা পাও তেতিয়া সিধা আমি কি কৰিম পূৰণ কৰি চাম তাৰ মানে পূৰণে হ'ব কাৰণ যোগ কৰিলে তো কম হ'ব হৰণ কৰিলে তো আৰু কম তো হে আমি কি কৰিম পূৰণ কৰিম 500 পূৰণ কৰিলে কিমান 5 6 30 30 ৰ লগত 3 যোগ কৰিলে কিমান হয় 33 তাৰ মানে এইটো শুদ্ধ এইটো লজিক সোমাই আছে 9 4 9 4 গুণ কিমান 36 36 আৰু 6 যোগ কৰিলে কিমান হ'ব 42
7 3 গুণ 21 21 আৰু 6 যোগ কৰিলে কিমান হ'ব 27 তাৰ মানে ইয়াৰ এনসাৰ কিমান হ'ব 27 23 49 16 যে যদি কেতিয়াবা আমাৰ সংখ্যাটোত এনেকুৱা ধৰণৰ চিনাকি সংখ্যা থাকে তেতিয়া আমি কি কৰিম তাৰ মানে ইয়াত স্কয়াৰৰ লজিক সোমাই আছে 49 169 ইবোৰ কি 49 7 ৰ স্কয়াৰ 169 13 ৰ স্কয়াৰ তো আমি কি কৰিম হয় নে নহয় আমি ভাবা লজিকটো চেক কৰিম 23 ৰ পৰা 16 মাইনাস কৰিলে কিমান ওলাই 16 17 18 19 20 21 22 23 7 7 ৰ আকৌ স্কয়াৰ কৰি দিলে কিমান ওলাই 49 তাৰ মানে আমি ভাবা লজিকটোৱে হয় 32 ৰ পৰা 19 গলে কিমান হয় 19 20 20 30 তাৰ মানে 13 13 ক স্কয়াৰ কৰিলে কিমান ওলাই 169 তাৰ মানে হেতু লজিকে হয় 26 ৰ পৰা 24 মাইনাস কৰিলে কিমান হ'ল 2 2 ৰ স্কয়াৰ কিমান 4 তাৰ মানে ইয়াত এনসাৰ কিমান হ'ব 4 হ'ব আকৌ নেক্সট ইয়াত কি লজিক সোমাই আছে প্ৰথমতে যোগ কৰিম আমি 4 2 6 3 36 7 3 10 10 4 14 6 12 13 1 1 2 3 এইটো কোশ্চেন মাৰ্কে থাকিল না 3 আমি কি কৰিম যে আমি হবা লজিকটো হয় নে নহয় আমি চেক কৰিম যে ইয়াতে গোটেইখিনি যোগ কৰি আমি কিমান পালো 36 পালো তো ইয়াতে সাপোজ যদি মই 3 দিও 3 যোগ কৰিলে কি জানি 36 এ হল উলালেতেন কিন্তু ইয়াত তো 36 নহব ইয়াত কিমান হৈ আছে 14 হৈ আছে তাৰ মানে ইপিনি যোগ কৰিলে নহব ইপিনি যোগ কৰি চাম হয় নে নহয় 12 4 17 যোগ কৰিম 2 4 6 6 7 6 12 আৰু 7 1 13 1 1 2 7 1 3 কিমান ওলাল 33 ওলাল 10 7 17 17 16 যোগ কৰিলে কিমান ওলাব কৰি চাও 6 12 13 1 3 এইপিনে যোগ কৰিলে কিমান পালো 33 মানে ডাবল ইয়াতে যি লজিক হ'ব ইয়াতো সেম লজিক হ'ব যদি ইয়াতো সেম তাৰ মানে ইয়াতো একে লজিক হ'ব যদি কেতিয়াবা এনেকা হয় ইয়াত যেটো ভাবিছো হিটো ইয়াত আহি পেলে বেলেগ হয় তাৰ মানে হিটো লজিক কাম নিদিল বেলেগ এটা লজিক বিচাৰিব লগা হয় ইয়াতো যেহেতু 33 পালো ইয়াতো 33 পালো তাৰ মানে ইয়াতো এনসাৰ কিমান হ'ব লাগিব 33 হ'ব লাগিব 14 আৰু 3 কিমান 17 এটা না ইয়াতে কিমান বা দিব লাগে অপচনটো চাই আমি চেক কৰি গমে পাম কিন্তু ইয়াতো অপচন নাই নিজে বিচাৰিব লাগিব 33 ৰ পৰা কি কৰিম আমি 17 মাইনাস কৰিম 13 13 ৰ পৰা 7 গলে কিমান 8 9 10 11 12 13 6 2 ৰ পৰা 1 গলে 1 তাৰ মানে ইয়াতে এনসাৰ কিমান হ'ব 16 হ'ব তো এইবাৰ আমি কেইটামান কোৱেশ্চনছ ইয়াৰে সলভ কৰিম ইয়াতে কি কৈছে কি লজিক সোমাই আছে আমি প্ৰথমতে বিচাৰিম ইয়াতে কিমান আছে 25 21 18 16 15 আমি কি কৰিম প্ৰথমতে যোগ কৰি যাম 15 15 পৰা 16 লৈকে কিমান হৈছে 1 বাঢ়িছে 16 পৰা 18 লৈকে কিমান বাঢ়িছে 2 বাঢ়িছে 18 পৰা 21 লৈকে কিমান বাঢ়িছে 3 বাঢ়িছে 21 পৰা 25 লৈকে কিমান বাঢ়িছে 4 বাঢ়িছে তো 25 ইয়াতে কোৱেশ্চন বলক যেটো 1 2 3 4 এবাৰ কিমান বাঢ়িব 5 বাঢ়িব তো 5 হলে আমাৰ এনসাৰ কিমান হ'ব 30 তো এইটোৱে তাৰছত নেক্সট কি কৈছে 2 what 16 256 যদি মই আগতে কি কৈছো
যে 16 256 এনেকুৱা ধৰণৰ যদি সংখ্যাবিলাক থাকে তেতিয়াহ'লে কি চিধাই স্কুৱেৰ হ'ব ইয়াতে কি কৈছে 2 আছে 2 স্কুৱেৰ কিমান 4 4 স্কুৱেৰ কিমান 16 16 স্কুৱেৰ কিমান 256 ডাইৰেক্ট স্কুৱেৰ নেক্সট কি কৈছে এটি আছে 3 4 what 5 9 2 9 25 তাৰ মানে 3 স্কুৱেৰ কিমান 9 3 স্কুৱেৰ 9 5 স্কুৱেৰ কিমান 25 2 স্কুৱেৰ কিমান 4 তো 9 স্কুৱেৰ কিমান হ'ব 81 তাৰপিছত নেক্সট কি কৈছে 7 15 31 63 127 আমি কি কৰিম ইয়ালে পূৰণ কৰিম 7 2 গুণ কিমান 14 14 লগত 1 যোগ কৰি দিলে কিমান 15 এই যে 15 15 2 গুণ 30 30 ৰ লগত 1 যোগ কৰিলে কিমান 31 31 2 গুণ 31 2 গুণ কিমান ইনটু কৰি চাও 2 6 62 1 যোগ কৰিলে 63 63 2 গুণ কিমান 126 126 ৰ লগত 1 যোগ কৰিলে 127 127 ইনটু 2 যোগ কৰিলে কিমান হ'ব 254 1 যোগ কৰিলে 255 ডি নম্বৰ অপচন হ'ব তাৰপিছত 5 নম্বৰটো কি কৈছে ঘৰ বনোৱা আছে 14 আৰু 6 যোগ কৰি চাম 20 এই যে 20 18 আৰু 7 যোগ কৰিলে কিমান হ'ব 7 14 5 আৰু 1 আৰু 1 25 অপচন বি মানে আপোনালোকে সদায় এবাৰ হ'লেও আধা ঘণ্টাকে বেছি নালাগে আধা ঘণ্টাকে হ'লেও যদি প্ৰেক্টিছ কৰে আপোনালোকে নিজে গম পাব কোনটো কোৱেশ্চনত কি ধৰণৰ লজিক সোমাই আছে দেখাৰ লগে লগে গম পাব এনেকা হ'ব মানে প্ৰেক্টিছ কৰি থাকিলে একদম পানী নিচিনা লাগিব তো হে সদায় আধা ঘণ্টামান আপোনালোকে প্ৰেক্টিছ কৰিব তো এইখিনিয়ে আছিল মিসিং নাম্বাৰৰ আৰু যদি আপোনালোকে চাই ভিডিওটো ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও লৈ আহিম ধন্যবাদ